সো আমি আজি স্টার্ট কৰিম এতিয়া কবৱেভ থিওৰেম বোর্ড নাম্বার 2 তেতিয়াহ'লে আমি অলপমান আগৰ বস্তুখিনি ৰিভাইজ কৰি লওঁ আগৰ বস্তুখিনি আকৌ এবাৰ ৰিভাইজ কৰি লৈছোঁ এবাৰ কাৰণ কবৱেভত আকৌ আমাৰ এইখিনি দৰকাৰ হ'ব সো ফাৰ্ষ্ট আমি এনেকুৱা এটা ইকুৱেশ্যন সলভ কৰিছিলোঁ ফাৰ্ষ্ট অৰ্ডাৰ ডিফাৰেন্স ইকুৱেশ্যন ইজ ইন এ ফৰ্ম yt plus 1 plus a yt is equal to c where a and c are constant তাৰপিছত ইয়াৰ আমি কেইবাটাও কেছ পাইছিলোঁ if a equal to -1 then আমি এনেকুৱা এটা সলিউশন পাইছিলোঁ yt is equal to y0 plus ct আৰু when a is not equal to -1 আমি yt ভ্যালুটো পাইছিলোঁ when it is not আমি পাইছিলোঁ yt is equal to some constant c dash plus a এটা আৰু এটা কনষ্টেণ্ট আৰু এটা পাইছিলোঁ b to the power t তাৰপিছতে আমি কেইটামান certain কেছ আমি পঢ়িছিলোঁ কনভাৰ্জেণ্ট এণ্ড ডাইভাৰ্জেণ্টৰ তাৰে তিনিটা আমাৰ দৰকাৰ হ'ব পাছত অকল সেই তিনিটা কৈ দিছোঁ অকল সেই তিনিটা এবাৰ উনুকিয়াই দিছোঁ আকৌ এবাৰ যে তিনিটা কেছ আহিব আমাৰ ওৱান ইজ এটা এইটো হ'ব তাৰপিছত এটা ৰাখিম আৰু এটা ইয়াত ৰাখিম ঠিক আছে লেটছ ষ্টাৰ্ট যেতিয়া এই যেতিয়া নেকি যেতিয়া সলিউশনটো থাকিব ইন দিস ফর্ম yt is equal to c dash plus a b to the power t আৰু b টো যদি b is equal to -1 হয় তেতিয়াহ'লে we will get a solution where এইটো ধৰা the c dashৰ ভ্যালুটো আৰু এফালে ধৰা আমি yt ভ্যালুটো বহাম আৰু এইটো হলগে ধৰা c dash plus a আৰু এইটো হলগে ধৰা c dash minus a এইটো জাস্ট কেনেকুৱা হৈ থাকিব এবাৰ ইয়াত থাকিব এবাৰ ইয়াত থাকিব এবাৰ ইয়াত থাকিব এবাৰ এইখিনিত থাকিব আকৌ এবাৰ এইখিনিলৈ ঘূৰি যাব আকৌ এবাৰ এইখিনিলৈ ঘূৰি যাব আকৌ এবাৰ এইখিনিলৈ ঘূৰি যাব গতিকে এটা ফ্লাকচুৱেশ্যন উইল আমি ইমাজিন কৰিব পাৰোঁ যদিও সব গ্ৰাফডাল আঁকিব নোৱাৰি এটলিষ্ট উই কেন ইমাজিন দ্য ফ্লাকচুৱেশ্যন টু বি গোয়িং সামহাট লাইক দিছ আৰু যদি এনেকুৱা হয় আমি ইয়াক কি বুলি কৈছিলোঁ যিহেতু চি অকল দুটা ভ্যালু মাজতে আপ ডাউন হৈ থাকিব অকল দুটা পাৰ্টিকুলাৰ ভ্যালু মাজতে চি চলি থাকিব ওৱান ইজ c dash plus a আৰু আনাদাৰ ইজ c dash minus a যিহেতু b যদি b equal to -1 হয় -1 to the power t টোৱে এবাৰ কি ভ্যালু ল'ব এবাৰ ভ্যালু ল'ব 1 এবাৰ ভ্যালু ল'ব মাইনাস যেহেতু a লগত ইনটু হৈ থাকিব এবাৰ a টো প্লাস হ'ব এবাৰ a টো মাইনাস হ'ব আৰু এনেকুৱা কন্ডিশনটো আমি কৈছিলোঁ দিস ইজ এ সাইক্লিক কন্ডিশন সাইক্লিক মানে অকল দুটা ভ্যালু মাজতে আপ ডাউন কৰি আছে সাইকেল কৰি আছে দুটা ভ্যালু মাজতে হেৰি কৰি আছে এইটো কন্ডিশন হ'বগে দিস ইজ এ সাইক্লিক কন্ডিশন দেন নেক্সট যেতিয়া নেকি যেতিয়া b টো এনেকুৱা কিছুমান ভ্যালু হ'ব -0.5 -0.3 এনেকুৱা কিবা ভ্যালু মাইনাস মানে b is greater than -1 but less than 0 যদি এনেকুৱা হয় আমি কি পাইছিলোঁ this is c তাৰপিছত এবাৰ ওপৰত এনেকুৱা এটা ভ্যালু পাব এবাৰ c+1 লৈ যাব c+a লৈ যাব ধৰা then it will go somewhere here then here then here then here then here then here ultimately the fluctuation will dampen up এই ফ্লাকচুৱেশ্যনটো ডেম্পেন হৈ যাব আৰু আল্টিমেটলি ই গৈ পেলাই একদম এক্স এক্সিছৰ ওচৰে গৈ থাকিব ইট উইল গো somewhat like this যদি এইটো হয় আমি এইটো কি কন্ডিশন বুলি কৈছিলোঁ কোনোবা এজনে কোৱা
কনভাৰ্জেন্ট মানে যিকোনো এটা ভেলুৰ ফালে কি গুচি গৈছে, দিছ ইজ কনভাৰ্জেন্ট। দেন last condition where b is less than -1. b is less than -1 মানে b can be a value like -2, -3, -1.2, something like that, -10, কিবা কিবি হৈ গৈ থাকিব, -10 কিবা কিবি গৈ থাকিব। Then the fluctuation will look somewhat like, if this is the value of c dash, this is c dash plus 1 বুলি ধৰিছোঁ মই, c dash plus a বুলি ধৰিছোঁ, then the fluctuation will look like somewhat like here, 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 here. That means the value of yt will fluctuate and the fluctuation will go bigger and bigger and bigger. এই মানটো ওচৰত নাহে, এই মানটোৰ পৰা সদায় দূৰলৈ দূৰলৈ গৈ থাকিব, অলৱেজ এই চি ডেছৰ পৰা আঁতৰি আঁতৰি গৈ থাকিব। এই চি ডেছটো আমাৰ পাৰ্টিকুলাৰ সলিউশ্যন আছিলেনে? বিকজ দিছ ইজ দ্য কনষ্টেণ্ট ভেলু, এ ইকুৱেল টু এ ইজ নট ইকুৱেল টু -1 হ'লে। চ' এনেকুৱা যদি হয়, দিছ চিটুৱেশ্যন উইল বি কল্ড এজ এ ডাইভাৰ্জেণ্ট কণ্ডিশ্যন। দিছ ইজ এ ডাইভাৰ্জেণ্ট কণ্ডিশ্যন। চ' এইটোৱে হ'লগৈ আমাৰ তিনিটাই লাগিব, এই তিনিটাই লাগিব, অলপ পিছতকৈ আহিব আফটাৰ কব ৱেভ। তাৰপিছত এতিয়া আমি যাওঁ আমাৰ কব ৱেভলৈ। কব ৱেভত মই কি কৈছিলোঁ যে দ্য ডিমাণ্ড ডিপেণ্ডছ অন কি বুলি কৈছিলোঁ? ডিমাণ্ড ডিপেণ্ডছ অন দ্য প্ৰাইচ অফ দ্য প্ৰেজেণ্ট কণ্ডিশ্যনছ। ডিমাণ্ড UDT is dependent on the price condition of the current period, because এতিয়া কি দাম চলি আছে তাৰ ওপৰত বেছ কৰিহে কনজিউমাৰে নিজৰ যোনটো পাৰ্চেজিং ডিচিজন সেইটো ল'ব। যদি দাম বেছি আছে বস্তু কমকৈ কিনিব, যদি দাম কম আছে বস্তু বেছিকৈ কিনিব। হেন্স যিহেতু ডিমাণ্ড কাৰ্ভ ইজ এ ডাউনৱাৰ্ড শ্লোপিং কাৰ্ভ আৰু এটা লিনিয়াৰ ফৰ্মত লোৱা হৈছে, চ' এইটো এনেকৈ লিখা হয় ABPT। এই বিটো অলৱেজ ৰিমেম্বাৰ দিছ বি, এইটো বহুত কামত আহিব, বহুত কামৰ বস্তু। ইউ কেন ইগন'ৰ দিছ এ বাট ইউ কেনট ইগন'ৰ দিছ বি, বিকজ এটো নাজানিলেও নাই, বাট বিটো পিছত বহুত কামত দিব। দেন ইয়াত অকল এটা এক্সেপশ্যন হয় নৰ্মেল কণ্ডিশ্যনৰ লগত, ডেট দ্য ছাপ্লাই ডিপেণ্ডছ অন কি আছিলে? দি প্ৰাইচ অফ দ্য প্ৰিভিয়াছ পিৰিয়ড। প্ৰাইচ অফ দ্য প্ৰিভিয়াছ পিৰিয়ডত কিয় হয় আৰু কেনেকুৱা ধৰণৰ কমডিটি ক্ষেত্ৰত হয়? কেনেকুৱা ধৰণৰ কমডিটি ক্ষেত্ৰত হয় বুলি কৈছিলোঁ মই? এগ্ৰিকালচাৰেল এণ্ড পেৰিছেবল। এগ্ৰিকালচাৰেল হ'লেও কিছুমান ডিউৰেবল গুড থাকি যাবও পাৰে, বাট উই আৰ অনলি ডিলিং উইথ দ্য পেৰিছেবল কমডিটিজ, যিবিলাক সোনকালে বেয়া হৈ যায়। ঠিক আছে, গতিকে সোনকালে যদি বেয়া হৈ যায়, ডেট মিনছ কি তেওঁলোকে লগালগটো প্ৰডিউচ কৰিব নোৱাৰে। চ' তেওঁলোকে কিহৰ ওপৰত নিজৰ প্ৰডাকশ্যন ডিচিজনটো ল'ব, যে লাষ্ট ইয়েৰ ইয়াত প্ৰাইচ কিমান আছিলে, লাষ্ট ইয়েৰ যদি প্ৰাইচ বেছি আছে দেন তেওঁ কি বুলি ভাবিব যে উই শ্বুড প্ৰডিউচ মোৰ। লাষ্ট ইয়েৰ যদি দাম কম আছিলে তেওঁলোকে ভাবিব যে প্ৰফিট উইল বি লেছ, চ' উই শ্বুড প্ৰডিউচ লেছ। বাট ষ্টিল ইফ দ্য লাষ্ট ইয়েৰ প্ৰাইচ ৱাজ মোৰ দেন ওৱান উড প্ৰডিউচ মোৰ। চ' এডাল পজিটিভলি শ্লোপ লাইন আঁকিব পাৰোঁ ইয়াত আমি, এণ্ড ইয়াৰ আগত -c বুলি দিয়া। -c বুলি এইকাৰণে দিয়া হয়, এইটো অকল c দিলেও ভুল নহয়, কিন্তু -c এইকাৰণে দিয়া হয় যেতিয়া আমি ছল্ভ কৰিম তেতিয়া যাতে c টাৰ্নছ আউট এজ এ পজিটিভ কোৱান্টিটি। ঠিক আছে, গতিকে এইখিনিলৈকে কাৰোবাৰ কিবা ডাউট আছে নি? ডিমাণ্ড এণ্ড এইখিনিলৈকে কাৰো একো নাই বুলি ধৰিছোঁ। দেন আমি এতিয়া তেতিয়াহ'লে এনেকুৱা এটা কণ্ডিশ্যন ইকুইলিব্ৰিয়াম কেতিয়া হ'ব? ডিমাণ্ড এণ্ড ছাপ্লাই মডেলত ইকুইলিব্ৰিয়াম কেতিয়া হ'ব? when demand and supply are equal.
ডিমাণ্ড এণ্ড ছাপ্লাই যদি ইকুৱেল হয় তেতিয়াহ'লে আমি এই দুটা কণ্ডিশ্যনক আমি এনেকৈ ইকুৱেল হিচাপে লিখিব পাৰিম এ মাইনাছ বি পি টি ইজ ইকুৱেল টু মাইনাছ চি প্লাছ ডি পি টি minus 1. Can we write like this? Just I condition দুটা সমান সমানকৈ পাতি দিছোঁ, ডিমাণ্ড ইকুৱেল টু ছাপ্লাই কৰি দিছোঁ। দেন উই কেন ৰাইট বিটো এইফালে লৈ গৈছোঁ, বি পি টি প্লাছ ডি পি টি minus 1 ইজ ইকুৱেল টু অহাই নাই ৰ'বা বৰ্ড নাম্বাৰ 3 গ'লা তুমি? থ্ৰীতে আছে এতিয়া আহিলে আহিলে অথনি অকল ইকুইলিব্ৰিয়াম ডোখৰ ওলাই ঠিক আছে চ' এইখিনিলৈকে বুজি পালা? এইখিনিলৈকে কেনেকৈ আহিলোঁ? জাষ্ট মই ডিমাণ্ড এণ্ড ছাপ্লাই কেইটা ইকুৱেল কৰি দিছোঁ, ঠিক আছে। এতিয়া লেটছ ডিভাইড দ্য বোথ ছাইড বাই বি দি চবকে ডিভাইড কৰি দিয়া, বি পি টি ডিভাইডেড বাই বি ডি পি টি minus 1 divided by b a plus c divided by b. Now this b and b will get cancelled out, so it will become pt plus d p t minus 1 a plus c b. ঠিক আছে, এতিয়া আমি অলমোষ্ট এটা ফাৰ্ষ্ট অৰ্ডাৰ ডিফাৰেঞ্চ ইকুৱেশ্যন পাই গ'লোঁ ইয়াত। বাট দ্য প্ৰব্লেম হিয়াৰ ইজ ফাৰ্ষ্ট অৰ্ডাৰ ডিফাৰেঞ্চ ইকুৱেশ্যনটো কি কৈছা আকৌ এবাৰ কোৱা? এ প্লাছ চি ৰ'বত ৰখি দিছোঁ, তুমি অহালৈকে চাই লোৱা। মোৰো নাই অহা বৰ্ডখন আজি। 3 নম্বৰলৈ গ'লা? আৰ ইউ অন দ্য বৰ্ড 3? 3 নম্বৰতে আছো। আছো 3 নম্বৰতে আছো। ৰ'বা কিন্তু নাই আহা। ঠিক আছে, অকণমান ৰিকানেক্টিং হৈ আছে, মোৰ নেটৱৰ্কৰ কিবা ইছ্যু আছে। এতিয়া আহিলেনে? নাই আহা দাদা, অহাই নাই। আহিলে মোৰ এতিয়া আহিলে। চ' এই কণ্ডিশ্যন এইখিনিলৈকে বুজি পালা? চোৱা এইকেইটা ষ্টেপ বুজি পালা? এইখিনিলৈকে বুজি পালা? এতিয়া তোমালোকে মোক কোৱা যে ইয়াত ফাৰ্ষ্ট অৰ্ডাৰ ডিফাৰেঞ্চ ইকুৱেশ্যন আৰু ইয়াৰ মাজত এটা কি ডিফাৰেঞ্চ আছে বাৰু? এটাই অকল আমাক অকণমান দিগদাৰ কৰি আছে। হোৱাট ইজ ডেট? মোৰ ভইচটো আহিছে? আহি আছে। ফাৰ্ষ্ট অৰ্ডাৰ ডিফাৰেঞ্চ ইকুৱেশ্যন আৰু এই লাষ্টত যোনটো মই ব্লু কালাৰ দি পেলাই চাৰ্কেল কৰি দিছোঁ, এই দুটাৰ মাজত কি ডিফাৰেঞ্চ দেখিছা? দিছ ইজ এ কনষ্টেণ্ট, বাট অকল এটাই হেৰি আহিছে, ডিফাৰেঞ্চ আহিছে। তোমালোকে চোৱা ফাৰ্ষ্ট অৰ্ডাৰ ডিফাৰেঞ্চ ইকুৱেশ্যনত ইয়াত t+1 থাকে আৰু ইয়াত t থাকে, কিন্তু ইয়াত আছে t আৰু t minus 1। গতিকে চিম্পলি ইউ জাষ্ট এটা টাইম পিৰিয়ড পিছলৈ লিখি দিয়া, এটা টাইম পিৰিয়ড ফৰৱাৰ্ড কৰি দিয়া, ৰাইট ইট t+1 এণ্ড ৰাইট ইট pt. Then what we got a দাদা বৰ্ডখন অহা নাই। ৱেইট অকণমান ৰ'বা, মই এক ছেকেণ্ড, মই অকণমান এইটো ইছ্যু মই ৰিজল্ভ কৰি দিছোঁ। এক ছেকেণ্ড তোমালোকে এক ছেকেণ্ড ৰ'বা, মই ৰিজল্ভ কৰি দিছোঁ।
ঠিক আছে। এতিয়া বৰ্ডখন আহিলেনে? 4 নম্বৰত নাই ব্লেংক হৈ আছে। 3 নম্বৰ বৰ্ডখন 4 নম্বৰখনটো ব্লেংকে আছে। 3 নম্বৰত লাষ্টলৈকে pt + 1 + d/b pt = অ। a + c/b লৈকে আহে। য়েছ সেইডোখৰলৈকে আহিলে। সেইডোখৰলৈকে লিখিছিলোঁ। ঠিক আছে, এতিয়া এইটো বুজি পালা নহয় যে এটা টাইম পিৰিয়ড জাষ্ট পিছলৈ লিখি দিছোঁ। ইট ডাজন্ট চেঞ্জ এনিথিং বিকজ এইটো টাইম পিৰিয়ড ইয়াৰ এটা টাইম পিৰিয়ড আগত, গতিকে আমি t+1 লিখি দিছোঁ আৰু এইটো t লিখি দিছোঁ, এটা টাইম পিৰিয়ড জাষ্ট আগবঢ়াই দিছোঁ। ঠিক আছে, গতিকে তোমালোকে চোৱা, ইফ আই ৰাইট দিছ এজ ইকুৱেশ্যন নম্বৰ 1, তেতিয়াহ'লে ইকুৱেশ্যন নম্বৰ 1টো এটা ফাৰ্ষ্ট অৰ্ডাৰ ডিফাৰেঞ্চ ইকুৱেশ্যন হৈছেনে? yt+1 plus some constant yt, some constant and then yt is equal to some constant c dash. গতিকে এইটো এটা কনষ্টেণ্ট, এইটো এটা কনষ্টেণ্ট আৰু y কেইটা আমি p বুলি লিখিছোঁ। গতিকে এটা ফাৰ্ষ্ট অৰ্ডাৰ ডিফাৰেঞ্চ ইকুৱেশ্যন পাইছোনে? পাইছোঁ। গতিকে এতিয়া if we solve this first order difference equation, if we solve the first order difference equation, what it will tell যে ই ক'ব যে how price t moves with time, price t টো with time কেনেকৈ চেঞ্জ হয়। গতিকে আমাৰ এতিয়া aim হ'ব যে we have to solve this first order difference equation and derive the time path for price as a function of time. ঠিক আছে? দাদা এইডোখৰ আকৌ এবাৰ কৈ দিব। অ'কে, আকৌ এবাৰ কৈ দিছোঁ। এতিয়া চোৱা, আমাৰ এটা ডিমাণ্ড ইকুৱেশ্যন আছিলে QDT = এইটো, এটা ছাপ্লাই ইকুৱেশ্যন আছিলে। দেন ইকুইলিব্ৰিয়ামত কি হ'ল বুলি ক'লোঁ, ক'লোঁ যে এই দুটা ইকুৱেল হ'ব, ডিমাণ্ড এণ্ড ছাপ্লাই ইকুৱেল হ'ব। ডিমাণ্ড এণ্ড ছাপ্লাই ইকুৱেল কৰি পেলাই আমি এটা ফাৰ্ষ্ট অৰ্ডাৰ ডিফাৰেঞ্চ ইকুৱেশ্যনলৈকে আগবঢ়াই নিলোঁ বস্তুটো পৰা। এইটো এটা ফাৰ্ষ্ট অৰ্ডাৰ ডিফাৰেঞ্চ ইকুৱেশ্যন বনিলে। এতিয়া আমাৰ এইম হ'ব কি যে আমি যদি এই ফাৰ্ষ্ট অৰ্ডাৰ ডিফাৰেঞ্চ ইকুৱেশ্যনটো ছল্ভ কৰোঁ, তেতিয়াহ'লে আমি কি পাম যে পিটো উইথ টাইম কেনেকৈ চেঞ্জ হৈ পামনে? কাৰণ ফাৰ্ষ্ট অৰ্ডাৰ ডিফাৰেঞ্চ ইকুৱেশ্যন আমি ছল্ভ কৰিলে কি পাওঁ যে যোনটো ভেৰিয়েবলৰ কাৰণে আমি ছল্ভ কৰিছোঁ সেই ভেৰিয়েবলটো উইথ টাইম কেনেকৈ চেঞ্জ হয়, ডেট মিনছ সেই ভেৰিয়েবলটোক আমি এজ এ ফাংচন অফ টাইম আমি হেৰি নকৰোঁ জানো, এজ এ ফাংচন অফ টাইম আমি ৰিপ্ৰেজেণ্ট নকৰোঁ জানো চলিউশ্যনটোত। গতিকে আমি এতিয়া সেই টুকুৰালৈ যাম। গতিকে কাম টু বৰ্ড নাম্বাৰ 4। এতিয়া আকৌ আগৰ হেৰিটোলৈ আহিম। এতিয়া আমি আগতে যোনটো প্ৰচিডিউৰ এপ্লাই কৰিছিলোঁ জাষ্ট সেইটোলৈ আহিম। গতিকে ষ্টেপ নম্বৰ 1 কি হ'ব? টু ছল্ভ এ ফাৰ্ষ্ট অৰ্ডাৰ ডিফাৰেঞ্চ ইকুৱেশ্যন, টু ফাইণ্ড particular solution. To find a particular solution. Step 1, to find a particular solution. Particular solution উলিয়াবলৈ হ'লে we can simply write যে let's say particular solution of p particular is a value x বুলি ধৰি লোৱা, x। ঠিক আছে, x ধৰিলে আমি লিখিব লাগিবনে pt =
pt plus 1 equal to x যেহেতু particular solution ঠিক আছে এতিয়া can we write the equation as x plus d by b x is equal to a plus c divided by b আগৰ ইকুৱেশ্যনটোত জাষ্ট x বহাই দিছোঁ this is how we derive the particular solution এতিয়া আমি x টো কমন লৈ ল'লোঁ we will get 1 plus d by b is equal to a plus c by b ঠিক আছে then simply b টো যদি মই LCM লওঁ ওপৰত হ'ব b plus d a plus c by b then we can cancel these two out b and b we will get x is equal to a plus c plus b plus d so this is our particular solution of p এতিয়া তোমালোকে মোক কোৱা what is the significance of this particular solution আমি কি পালো বাৰু significance হিচাপে is particular solution to significance কি গতিকে particular solution pp or x equal to a plus c and divided by b plus d এতিয়া তোমালোকে মোক এটা কথা কোৱা যে এই particular solution to significance to কি what is the significance so x is equal to pt হ'ব no a plus c by না এটো x এ লিখিব লাগিব because this is not equal to minus 1 আমি ধৰি লৈছো এটো minus 1 হ'ব নোৱাৰে this cannot be equal to minus 1 because দুইটা পজিটিভ আছে এটো minus কথা হ'ব নোৱাৰে because d এটা পজিটিভ আছিল b এটা পজিটিভ আছিল ঠিক আছে গতিকে তো x গতিকে তোমালোকে ইয়াৰ সিগনিফিকেন্সটো কি হ'ব সো আমি যেতিয়া পাৰ্টিকুলাৰ সলিউশনটো উলিয়াইছিলো আমি এটা কন্ডিশন ধৰি লৈছিলো যে pt আৰু pt + 1 = x এটো কন্ডিশন ধৰিছিলো নে ইয়াৰ মানে কি বুজালে যে this is the part of the solution this is the part of the price that doesn't change or this is the part of the p য'ত নেকি pt আৰু pt + 1 ইকুৱেল হৈছে that means কি এজন খেতিয়কে যেতিয়া ভাবি লৈছে যে অহাবাৰ কি প্ৰাইস হ'ব আৰু সেই প্ৰাইসটো যোনে ডিমান্ড কৰিছে হে ডিমান্ড এণ্ড সাপ্লাই দুটা ইকুৱেল হৈছে নে this is the equilibrium price simply this is the equilibrium price কিয় equilibrium because equilibrium কেতিয়া হ'ব এই দুটা কেতিয়া ইকুৱেল হ'ব qs আৰু qd কেতিয়া ইকুৱেল হ'ব যেতিয়া আগৰবাৰ পাৰসিভ কৰা প্ৰাইসটো আৰু এইবাৰৰ প্ৰাইসটো ইকুৱেল হ'ব তেতিয়া না ডিমান্ড এক্সেস থাকিব না সাপ্লাই এক্সেস থাকিব কথাটো এনেকৈ চিন্তা কৰা যে আমি চিন্তা কৰিছিলো যে qd ডিপেন্ড কৰে ডিমান্ড ডিপেন্ড কৰে এইবাৰৰ প্ৰাইসটোৰ ওপৰত আৰু q সাপ্লাই ডিপেন্ড কৰে লাষ্টৰ বাৰৰ প্ৰাইসটোৰ ওপৰত t - 1 আৰু এটুকে মই এনেকৈ নিলিখি I can write this is t + 1 আৰু হেতুৱে কৰিছো this is t + 1 টাইমত ডিমান্ড ডিপেন্ড কৰে সেই বাৰৰ টাইমটো প্ৰাইসটোৰ ওপৰত আৰু সাপ্লাই ডিপেন্ড কৰে তাৰ আগৰ পিৰিয়ডৰ প্ৰাইসটোৰ ওপৰত এই দুটা ইকুৱেল কৰি পেলাই আমি পাৰ্টিকুলাৰ সলিউশন ধৰিছো না ইকুৱেল টু x বুলি ধৰিছিলো that means কি এইবাৰ যোনটো প্ৰাইস হৈছে আৰু তেওঁ যোনটো প্ৰাইস পাৰসিভ কৰিছিলে সেই দুটা প্ৰাইস একে হলেহে ডিমান্ড এণ্ড সাপ্লাই ইকুৱেল হ'ব আৰু হেতুৱে ইকুইলিব্ৰিয়াম প্ৰাইস নহয় জানো হয় হেতুৱে ইকুইলিব্ৰিয়াম প্ৰাইস hence this particular solution represents the equilibrium price of the model this represents the equilibrium
price of the model. Equilibrium price of the model. One second. This represents the equilibrium price of the model. এইটো মানে আপুনি ছাপ্লাইটো লাষ্ট ইয়াৰৰ ছাপ্লাইটো কনচিডাৰ নকৰি ডিমাণ্ড মানে নেক্সট ইয়াৰৰ ডিমাণ্ডটো লৈছে ডিমাণ্ড ফাংচন ইকুৱেল টু এফ পি টি প্লাছ 1 লৈছে পি টি প্লাছ 1 মানে ধৰা আমি এই টাইম পিৰিয়ডটোক টি প্লাছ 1 টাইম পিৰিয়ড বুলি ধৰা আমি টি প্লাছ 1 আগৰ টি হ'ব তেতিয়া তেতিয়া আগৰ পিৰিয়ডটো টি হ'ব গতিকে এওঁ যোনটো প্ৰাইচ পাৰচিভ কৰিছে আৰু এইটো প্ৰাইচ একে হ'লে যোনটো প্ৰাইচ হ'ব সেইটো আমাৰ পাৰ্টিকুলাৰ সলিউশ্যন নহ'ব জানো বিকজ আমি এইটো কণ্ডিশ্যন এজিউমে কৰিছোঁ এই কণ্ডিশ্যনটো এজিউমে কৰিছোঁ চোৱা ঠিক আছে গতিকে দিছ ৰিপ্ৰেজেণ্ট দ্য ইকুইলিব্ৰিয়াম প্ৰাইচ অফ দি মডেল আৰু এইটোকে নকৰি যদি মানে ছাপ্লাই ফাংচনটো পি টি মাইনাছ 1 লিখোঁ তেতিয়া বস্তুটো একেটাই হ'ব আমি জাষ্ট আমি এইটো কিয় কৰিলোঁ টি প্লাছ 1 কেলৈ লিখিলোঁ যে আমি ষ্টেণ্ডাৰ্ড ফৰ্মটোলৈ লৈ গৈছোঁ অকল এটা টাইম পিৰিয়ড আগবঢ়াই দিছোঁ টিটোক টি প্লাছ 1 হিচাপে লিখিছোঁ আৰু টি মাইনাছ 1টোক টি হিচাপে লিখিছোঁ চিম্পল ঠিক আছে গতিকে ষ্টেপ 2 আমাৰ কি হ'ব উই হেভ টু ফাইণ্ড দ্য কমপ্লিমেণ্টাৰী সলিউশ্যন ষ্টেপ 2টো আমি কমপ্লিমেণ্টাৰী সলিউশ্যন ফাইণ্ড কৰিব লাগিব হয়নে okay let's wait and see what will be the complementary solution now step 2 will be the complementary solution step 2 will be find complementary solution কমপ্লিমেণ্টাৰী সলিউশ্যন কৰিবলৈ হ'লে আমি কি কৰিব লাগিব চিম্পল let complementary solution be a আৰু চোৱা ইয়াত বিটো মই কেপিটেল লেটাৰ লিখিছোঁ বিকজ এটা বি আমাৰ স্মল লেটাৰ আগত লিখা আছে এই কুৱেশ্যনটোত এটা স্মল লেটাৰ বি আছে সেইকাৰণে কেপিটেল লেটাৰ বি বুলি লিখিছোঁ but it doesn't change anything ঠিক আছে PC equal to ABT তেতিয়াহ'লে T plus 1 টো হ'ব A B T plus 1 আৰু এইটোকে we can write A B T into B এইটো আগতে আমি যিটো কৰি আহিছোঁ T equal to A B to the power T now ইয়াত এটোকে আমি লিখি দিম a b t to the power b এটোকে লিখিছো কাৰণ this is nothing but b t plus 1 টোকে লিখিছো এটো আৰু d by b a b to the power t আৰু এফালে কনস্ট্যান্ট আমি 0 বুলি ধৰিব লাগিব যেতিয়া আমি কমপ্লিমেণ্টাৰী সলিউশ্যন বিচাৰিম তেতিয়াহ'লে we can directly write a b to the power t b plus d by b is equal to 0 যিহেতু this is a non-zero part hence b plus d by b is equal to আমি কি ধৰিব লাগিব 0 ধৰিব লাগিব which will give us b is nothing but minus d by b ঠিক আছে এইখিনিলৈকে ঠিক আছে এইখিনি জাষ্ট আগতে কৰি অহা কেইটাই চবে বুজি পালা এইখিনিলৈকে ৱাৰিছ কি পাইছোঁ ঠিক আছে এতিয়া চোৱা তেতিয়াহ'লে we can simply write particular solution of p is equal to a minus d by b to the power t ঠিক আছে এইখিনিলৈকে তেতিয়াহ'লে আৰু এটা ষ্টেপ ইয়াত কি থাকি গ'ল আমাৰ আৰু নাই এতিয়ালৈকে ওলোৱা নাই তেতিয়াহ'লে আমি কমপ্লিট সলিউশ্যনটো কি বুলি লিখিব পাৰোঁ pt is equal to x মানে যোনটো পাৰ্টিকুলাৰ সলিউশ্যন আছিলে pp আৰু pc
পাৰ্টিকুলাৰ সলিউশ্যনটো আমি পাইছিলোঁ যে দিছ ইজ নাথিং বাট a plus c divided by b plus d. a plus c divided by b plus d plus complementary solution a minus d b to the power t. এইখিনিলৈকে বুজি পালা কমপ্লিমেণ্টাৰী টোটেল সলিউশ্যনটো কি, কমপ্লিট সলিউশ্যনটো এইখিনিলৈকে কাৰণ এইখিনি অলৰেডি আগতে কৰি আহিছোঁ আমি. দিছ ইজ ভেৰি চিম্পল. Step 3, find the complete solution. This is step 4, find the complete solution. Then step number 4 কি হ'ব? Find the value of a. হ'বনে? Find the value of a বুলি ক'ব পাৰোঁ step 4 টো. Step 4 টো আমি ক'ব পাৰোঁ যে find the value of a. Step 4, find the value of a from given p naught value. Step 4, find the value of a from the given p naught value. p naught value to দিয়া থাকিব বা আমি অকল p naught বুলি লিখিব পাৰোঁ. ঠিক আছে, মই জাষ্ট দেখাই দিছোঁ, কিন্তু এইটো তুমি নুলিয়ালেও ইয়াত আমাৰ কোনো ধৰণৰ প্ৰব্লেম নহয়. এতিয়া চোৱা, এটা ভেলু আমাক দিয়া আছে ধৰা something p naught. গতিকে p naught is equal to a plus c b plus d plus a minus d by b t equal to 0. গতিকে p naught is nothing but a plus c বা যোনটো কমপ্লিমেণ্টাৰী সলিউশ্যন b plus d plus a into 1 anything to the power 0 equal to 1. Hence ইয়াৰ পৰা আমি লিখিব পাৰোঁ a is equal to p naught minus a plus c divided by b plus d. Simple. p naught এটা ভ্যালু দিয়া থাকিব. Ultimately this is what? This is a constant. এইটো এটা কনষ্টেণ্টে পাম আমি, কিয়নো p naught টো এটা কনষ্টেণ্ট ভ্যালু, a is constant, c constant, b constant, d constant. Hence এইটো এটা কনষ্টেণ্ট ভ্যালু, গতিকে এইটো আলটিমেটলি এটা কনষ্টেণ্ট হ'ব. গতিকে you can write pt, যোনটো ফাইনেল সলিউশ্যন, you can write pt as a plus c b plus d plus a ভ্যালুটো বহাই দিয়া p naught. আলটিমেটলি এইটোক তুমি a বুলি লিখি দিলেও কোনো ধৰণৰ ভুল ইয়াত নহয়. এতিয়া a plus c আৰু minus d by b t. গতিকে this is the solution for the cobweb theorem. Very easy. কিন্তু এইটোৱে আমাৰ ফাইনেল ষ্টেপ নহয়. ফাইনেল ষ্টেপ হ'ব টু এনালাইজ দ্য ষ্টেবিলিটি. ঠিক আছে, এইটো জাষ্ট এটা আমি প্ৰথমতে যিখিনি কৰিছিলোঁ সেইখিনিকে আকৌ এবাৰ ৰিপিট কৰিলোঁ জাষ্ট. ইয়াত কোনো বেলেগ একো কৰা নাই আমি. নাও go to board number 5 and let's see how the stability will depend on certain values. গতিকে এতিয়া তোমালোকে চোৱা, আমি এইটো যোনটো ভ্যালু এইটো পালোঁ pt is nothing but a plus c b plus d and এইটো p naught minus a plus c আৰু b plus d আৰু then পাইছিলোঁ minus d by b to the power t. এতিয়া জাষ্ট তুমি ইয়াৰ লগত কম্পেয়াৰ কৰাচোন, ইয়াৰ লগত কম্পেয়াৰ কৰা আৰু মোক কোৱা হোৱাট উইল বি দ্য মষ্ট ক্ৰুচিয়েল ভেলু টু ডিটাৰমাইন দ্য ষ্টেবিলিটি. c dash plus a আৰু এইটো মই যেনিবা p to the power t দিছোঁ. এই দুটা কম্পেয়াৰ কৰা এণ্ড টেল মি হোৱাট উইল বি দ্য মষ্ট ক্ৰুচিয়েল ভেলু অফ দিছ টু অফ দ্য আৱাৰ সলিউশ্যন. হুইচ পাৰ্ট?
কোনটো পাৰ্ট হ'ব কোনটো পাৰ্ট সবতকৈ ক্ৰুচিয়েল হ'ব which part would be the most crucial part to determine the stability because this is equivalent to c dash এইটো এটা constant এইটো এটা constant এইও এটা constant এইটো এটা constant but which part changes with time এই দুটা পাৰ্ট হয়নে এই দুটা পাৰ্ট হয়নে হয় হ'বনে নহয় চোৱা কোৱা বস্তুটো কি সুধিছে মানে ধৰিব পৰা নাই মানে আগতে আমি ৱাই টি যেতিয়া সলভ কৰিছিলোঁ তাৰপিছত কৈছিলোঁ যে ৱাই টিত সবতকৈ ক্ৰুচিয়েল পাৰ্ট হ'ল বি টু দি পাৱাৰ টি বিকজ এইটোৱে ইয়াৰ কি ইয়াৰ শ্বেপটো নিৰ্ধাৰণ কৰিছিলে ৱাই টিটো কনভাৰ্জেণ্ট হ'বনে ডাইভাৰ্জেণ্ট হ'বনে চাইক্লিক হ'ব গতিকে পি টিটো কনভাৰ্জেণ্ট হ'বনে ডাইভাৰ্জেণ্ট হ'বনে চাইক্লিক হ'ব কোনটো পাৰ্টৰ ওপৰত ডিপেণ্ড কৰিব মাইনাছ ডি বাই বি টু দি পাৱাৰ টি Correct. This is the most crucial part. ৰ'বা this is the most crucial part. এইটোক মই ডাঙৰকৈ লিখিম ৱাৰিছৰ কথাটো চবে বুজি পালানে পালোঁ ময়ো পালোঁ ঠিক আছে so the most important part will be minus d by b to the power t or minus d by b এতিয়া কোৱা what was the significance of d টো ক'ত আছিলে বাৰু কোনটো ইকুৱেশ্যনত আছিলে সাপ্লাই ইকুৱেশ্যনটোত আছিলে নে d টো সাপ্লাই ইকুৱেশ্যনত আছিলে নাই বাৰু আছিলে মই সেইটো বস্তু আকৌ এটা বক্সত ভালকৈ দেখাই দিছোঁ ৰ'বা what is the significance of b and d one second significance of প্ৰথমতে ধৰি লৈছোঁ significance of b the significance of b টো প্ৰথমতে চাওঁ আমি so b টো quantity demanded were dependent on a equal to minus b pt গতিকে b ভ্যালুটোৱে কি বুজাইছে the slope of the demand curve আৰু কি বুজাইছে যে p1 ইউনিট চেঞ্জ হ'লে q কিমান ইউনিট চেঞ্জ হ'ব দিছ ইজ দ্য কনচেপ্ট অফ লাইন আমি যোনটো প্ৰথমতে পঢ়ি আহিছিলোঁ হয়নে বিটো যদি বেছি ডাঙৰ হয় তেতিয়াহ'লে ডিমাণ্ড কাৰ্ভডাল প্ৰাইচ ৰেছপন্সিভনেছটো কেনেকুৱা হ'ব পি এক ইউনিট বিটো যদি বেছি ডাঙৰ হয় অকল বি ভেলুটো মাইনাছটো বাদ দিয়া বি ভেলুটো যদি ডাঙৰ হয় প্ৰাইচ অকণমান চেঞ্জ হ'লে কিউ ডিটো বহুত চেঞ্জ হ'বনে নহয় হ'ব বিকজ বি আমি ক'ব পাৰোঁনে যে বি ইজ এ কোএফিচিয়েণ্ট অফ responsiveness of the demand responsiveness of the demand to a change in price ক'ব পাৰোঁনে নোৱাৰোঁ চবেই এই লাইনটোত গুৰুত্ব দিয়া প্ৰাইচ এক ইউনিট চেঞ্জ হ'লে ডিমাণ্ডে কিমান ৰেছপন্স কৰিব কিমান কোৱান্টিটি ডিমাণ্ডেড চেঞ্জ হ'ব সেইটো এই বি কোৱান্টিটিটোৱে বুজায় বি টাৰ্মটোৱে বুজায় সকলোৰে এইখিনিলৈকে ক্লিয়াৰ হ'লনে হৈছে নাও উই উইল চি দ্য চিগনিফিকেঞ্চ অফ টাৰ্ম ডি the significance of term D. The significance of term D. The significance of D. So D term to ক'ত আছিলে? It was dependent on
ডি টাৰ্মটো ক'ত আছিলে কোৱান্টিটি ছাপ্লাইড ৱাজ ইকুৱেল টু মাইনাছ চি প্লাছ ডি পি টি মাইনাছ 1 ঠিক আছে গতিকে ডিটোৱে কি বুজাইছে যে যোৱাবাৰৰ প্ৰাইচ যদি 1 ইউনিট বাঢ়িলেহেঁতেন কোৱান্টিটি ছাপ্লাইত কিমান চেঞ্জ হ'লহেঁতেন ডিটোৱে বুজাইছেনে গতিকে কেন উই চে ডি ইজ ইকুৱেল টু দি ৰেছপনচিভনেছ of supply to the last season's price to the last seasons বা last time periods price এইটো ক'ব পাৰোঁনে or simply last season to বাদে দিয়া to the price ক'ব পাৰোঁনে এইটো can we tell পাৰো পাৰোঁ ক'বলৈ yes এইখিনিলৈকে ক্লিয়াৰ চবৰে হৈছে এতিয়া চোৱা এতিয়া আমি তিনিটা কণ্ডিশ্যন চাম বেলেগ তিনিটা কণ্ডিশ্যন আৰু এতিয়া আমাৰ তোমালোকে এইকেইদিন যে আমি ইমান পঢ়ি আছিলোঁ ষ্টেবিলিটি কিবা কিবি এতিয়া আহি ইয়াত আমাৰ কনক্লুড হ'ব তিনিটা বেলেগ চাম ইয়াত আহি আমাৰ কনক্লুড হ'ব নাম্বাৰ ওৱান কণ্ডিশ্যন now if I write B equal to D, that means responsiveness of the demand to a change in price equal to responsiveness of the supply to a change in price যদি equal হয় then what will be the value of minus D by B? What is the value of minus D by B? Will it be equal to minus 1? Minus 1 হ'বনে? This to get cancelled out and this will be minus 1. হ'বনে? হ'ব Then can we tell that ইয়াৰ যোনটো PT যোনটো condition হ'ব this will be a cyclic pattern because this is minus 1. Cyclic pattern বুলি ক'ব পাৰোঁনে? D and D পাৰোঁ this is a cyclic pattern. তাৰপিছত যদি B is greater than D হয় তেতিয়াহ'লে what will be the value of D by B? এইটো এনেকুৱা ধৰণৰ কিছুমান নাম্বাৰ পামনে 0.33 because B is greater 0.25 আগত মাইনাছ থাকিব অবভিয়াছলি হয়নে চ' এইটো মাইনাছ 1তকৈ ডাঙৰ হ'ব বাট 0তকৈ সৰু হ'ব দিছ টাৰ্ম ইয়াৰ মিনিং এইটোৱে যে দি ৰেছপনচিভনেছ অফ দ্য ডিমাণ্ড ইজ গ্ৰেটাৰ দেন দি ৰেছপনচিভনেছ অফ দি ছাপ্লাই ঠিক আছে চ' দিছ কণ্ডিশ্যন যদি এনেকুৱা ধৰণৰ ভেলু পাওঁ তেতিয়াহ'লে আমি যিমানখিনি ডিছকাছ কৰি আছিলোঁ that the condition will be convergent আৰু now this is self explanatory তোমালোকৰ কোনোবা এজনে কোৱা I will just write এইটো আৰু মই নকওঁ এইটো তোমালোকে কোৱা যদি B to less than D হয় responsiveness of the supply is more তেতিয়াহ'লে what will be the value of D by B? It will be less than minus 1 মানে minus এনেকুৱা ধৰণৰ ভেলু কিছুমান পাম 1.2 -2 -1000 মুঠতে minus 1তকৈ সৰু হ'ব গতিকে এই কণ্ডিশ্যনটোত কি হ'ব ডাইভাৰ্জেণ্ট এই কণ্ডিশ্যনটোত ডাইভাৰ্জেণ্ট হ'ব নাও মই আজি ইয়াত এটা কাৰণে ষ্টপ কৰিম বিকজ মই বিচাৰোঁ আজি তোমালোকে এইকেইটা মই খালী ৰাখিছোঁ কালিলৈকে এইখন বৰ্ডৰ পৰা ষ্টাৰ্ট কৰিম ইয়াত কেইটামান ডায়েগ্ৰাম আমি ফিট কৰিবলৈ আছে উইল ফিট ডেট তোমালোকক মই অকল এটা কথাই ক'ম যে go and try to revise this thing again and again today তাৰপিছত কালিলৈকে যেতিয়া আমি চাম যে এইকেইটাৰ
আমি মেথমেটিকেল টাৰ্মত আমিতো কৰি ল'লোঁ মেথমেটিকেল টাৰ্মত উই চল্ভ ইট আৰু আমি কনভাৰ্জেণ্ট ডাইভাৰ্জেণ্ট চাইক্লিকো চালোঁ বাট হোৱাট ইট দিছ মিনছ ইন ৰিয়েলিটি সেইটো কাইলৈকে চাম ঠিক আছে আজি ইয়াতছে বেছি কনফিউজ নকৰোঁ গতিকে এইখিনিলৈকে বুজি পালা আমি ইমান দিনে যে পঢ়ি আছিলোঁ কি কাৰণে পঢ়ি আছিলোঁ আজিও আমি ইভেন তাৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ পালো পালা পাইছো এইখিনি বস্তুকে অকণমান ৰিপিটেডলি আজি ৰিভাইজ কৰা কাইলৈকে আমি ইয়াৰ ৰিয়েলিটিত হোৱাট ডাজ ইট একচুৱেলি মিন সেইটো চাম ঠিক আছে এই বি এণ্ড ডি এইবিলাক আমি ইন ৰিয়েলিটি চাম এইটো মই খালী কৰিছোঁ কাইলৈৰ পৰা আকৌ ইয়াৰ পৰা ষ্টাৰ্ট হ'ব ঠিক আছে গতিকে কিবা ডাউট আছে ইউ কেন আস্ক মি নাও অৰ আই উইল লিভ কিবা ডাউট আছে মোৰতো নাই দেখুৱালৈকে আৰু ৱাৰিছ পংখী নাই এইডোখৰলৈকে বুজি পাইছো এইডোখৰলৈকে বুজি পাইছা নিখিল তোমাৰ অকণমান প্ৰব্লেম থাকিব পাৰে আই উইল ৰিজল্ভ দ্যাট ইছ্যু চুন এবাৰ চাই লওঁ আজি পঢ়াখিনি এবাৰ চাই লোৱা পংখী দাদা চাই লওঁ আজি এবাৰ চাই লোৱা কিবা নাথাকিলে মোক ক'বা ঠিক আছে অঁ কিবা মানে মানে এইটো কি বুলি ক'ম এতিয়া নিগেটিভ পজিটিভ কিবা হ'ল আৰু ঠিক আছে কিবা থাকিলে প্লিজ লেট মি ন' ঠিক আছে ঠিক আছে আজিলৈ লিভ কৰিছোঁ অঁ বুজি নোপোৱাত বুজি নোপোৱাটো মেছেজ কৰিবা আই উইল এক্সপ্লেইন ঠিক আছে ঠিক আছে কালিলৈকে এখন বৰ্ডৰ পৰা ষ্টাৰ্ট হ'ব আকৌ বৰ্ড নম্বৰ 6 পৰা ঠিক আছে ঠিক আছে উইল লিভ নাও গুড নাইট এভৰিৱান গুড নাইট দাদা গুড নাইট বাই বাই